তো আমাৰ মাজত পৱন আছে আজি পৱনে শোল্ডাৰ পৱনৰ হতুৱাই মই কৰোৱাই দিম এনেকৈ কৰিব লাগে লেটছ ষ্টাৰ্ট প্ৰথমে ৰিভাৰ্ছ ফ্লাইজ কৰাটো দৰকাৰ মানে ৰিয়াৰ ডেলটো হিট কৰি ল'লে ইনজুৰিটো কম হয় তো শোল্ডাৰ মাৰাৰ আগতে যিবিলাকৰ মানে এইটো ৰিয়াৰ ডেল ফ্লাইজ আছে বাটাৰফ্লাইৰ লগত ডুৱেল তো ৰিভাৰ্ছ ফ্লাইজটো কৰি ল'ব পাৰি কিন্তু এটা কথা তাৰে মাজতে এই ৰিভাৰ্ছ ফ্লাইজটো কৰোঁতে বহুতৰ চিটখনৰ লগত মানে ভুল হয় কিছুমানৰ চিটটো ধৰা অমিল হৈ থাকে ধৰা এইটো নিমিলে কিছুমান ধৰা চিটখন ওখ হৈ থাকে এনেকে এইটো ৰিয়েল ডেলটোতকৈ বহুত ডাউনত থাকিলে এইটো ভালকে মানে প্ৰপাৰলি নালাগে সেইকাৰণে এইটো মিলাই ল'ব লাগে চ' পৱন মাৰাচোন এইটো ডাউন কৰিব লাগিব পৱনৰ হাইটত আৰু ডাউন কৰিবলৈ মাৰা এতিয়া চোৱা এই হাতৰ লগত এইটো ৰিয়েৰ ডেলটো পুৰা বৰাবৰ মিলি আছে চ' এনেকে এতিয়া চোৱা ৰিয়েল ডেলটো পুৰা ফ'কাছ হৈ আছে এইটো কনচেনট্ৰেটলি কৰিব লাগে 12 to 15 reps বা প্ৰথম সেটটো 20টা মাৰিলেও কোনো অসুবিধা নাই এনেকে 3টা বা 4টা সেট কৰিলে হ'ল আৰু যিবিলাকৰ এইটো নাই বা ঘৰতে সেই ডাম্বেলেৰে কৰে ডাম্বেলেৰেও কৰিব পাৰি মই আজি দেখাই আছো কেনেকে ডাম্বেলেৰে কৰিব পাৰি কেনেকে কৰিব পাৰি ৰিয়েলডে পৱন কৰাচোন লোৱা অকমান হালি ল'লে হ'ল হালি লৈ এইখিনি পুৰা এই কৰি এলবটো অকমান বেন্ড কৰি ফোকাস কৰিব পাৰি ইয়াতে লাগিছে অলপ সিধা কৰি দিব ডাইৰেক্ট ফুল কনসেন্ট্ৰেট পুৰা ফোকাস হৈ আছে ৰিয়াৰ ডেলটো তো এনেকেও ৰিয়াৰ ডেলটো হিট কৰি ল'ব পাৰি নেক্সট এক্সাৰসাইজ আহিল শোল্ডাৰ হেমাৰ প্ৰেছ এই হেমাৰ গ্ৰিপত ইয়াতো ধৰিব পাৰে বা ইয়াতো পৱন লেটছ ষ্টাৰ্ট ইয়াতে বহুত কথা আছে বহুতে কি কৰে এলবটো পুৰা মেলি দিয়ে এইটো এনেকে নমালে ইনজুৰি হ'ব আৰু শোল্ডাৰত নালাগিব ওয়াইড কৰি সেইকাৰণে এই বাৰডালৰ তলত ৰাখিব লাগে সদায় বাৰডালৰ তলেৰে আনিব লাগে এলবটো এইটো ক্লোজলি আনিলে পুৰা শোল্ডাৰত হিট হয় এনেকে 3টা বা 4টা সেট কৰিব লাগে আৰু এটা গ্ৰিপ আছে থোৱা পৱন ইয়াতো ধৰি কৰিব পাৰে এইটো গ্ৰিপটো কৰিব পাৰে সেম থিং আপ এইটো ঠিক তেনেকে কিছুমানে এনেকে কৰে এইটো ভুল হয় শোল্ডাৰত লাগি যাব এলবটো আগত ৰাখি কেনে গো 1 2 বঢ়িয়া এটা পুৰা হিট হৈ আছে শোল্ডাৰত ৰিলেক্স আচ্ছা কিছুমান ঘৰতে ডাম্বেলত কৰে সিহঁতৰ কাৰণে মই কৈ দি আছো যেটা হামাৰ মেচিন নাই এনেকে ডাম্বেল যদি আছে ডাম্বেলতো কৰিব পাৰে চ' ডাম্বেলটো লোৱা ষ্টাইলটো ইয়াত আঁঠুত লৈ কিনে এনেকে উঠাব লাগে তেতিয়া ইনজুৰি নহয় চ' লেটছ ষ্টাৰ্ট গোটেই তললৈকে আনিব নালাগে ইমান মানুহে আনি কিনে এইটো বঢ়িয়া আৰু এটা কথা মন কৰিলে হ'ল এলবটো যেন বেছি পিছত নাযায় এলবটো ফ্ৰণ্ট সাইডত এইটো পাৰফেক্ট হৈ আছে বঢ়িয়া এইটো গেইনিঙৰ কাৰণে খুব ভাল ডাম্বেল অভাৰ শোল্ডাৰ ইমপ্ৰুভমেন্টৰ কাৰণে বহুত ভাল হয় ৰিলেক্স অভাৰহেড এক্সটেনশন হোৱাৰ পিছত লেটাৰেল ৰেচ ডাম্বেল লেটাৰেল ৰেচটো খুবেই ভাল ডেলটোৰ কাৰণে চ' লেটছ ষ্টাৰ্ট ডাম্বেল লেটাৰেল ৰেচ এইটো বহুত সাৱধানেৰে কৰিব লাগে বহুতে ভুল কৰে কিছুমানে পৱন 1 মিনিট কিছুমানে কি কৰে ইয়াত এনেকে মাৰে এইবিলাক বিগিনাৰ্ছৰ কাৰণে নহয় এইটো হ'ল পাৰফেক্ট এক্সাৰসাইজ মানে আমাৰ বডি এনাটমিটো যিটো আমি ষ্টেণ্ডিং পজিশ্যন এনেকে থিয় হওঁ এনেকে থিয় হলে আমাৰ হাতখন এনেকে থাকে তো হাতখন সুবিধা মতে কেনেকে যাব এনেকেহে যায় সেইকাৰণে এই পৱনে বঢ়িয়াকে মাৰি আছে এইটো চাওক আৰু বেছি উঠাব চেষ্টা কৰিব নালাগে এইখিনিতে লাগি আছে পাৰফেক্ট লাগি আছে ডেল্টত আৰু বহুতে ইগো লিফটিং কৰে ওয়েটটো হেভি লয় ওয়েট হেভি ল'ব লাগিব বুলি কোনো কথা নাই এইটো মাসল কন্টেক্টটো কেনেকুৱা হৈছে 12 to 15 reps কিমান পারফেক্টলি মাৰিব পাৰিছা সেইটোৰ ওপৰত ডিপেন্ড কৰে ৰিলেক্স এনেকে 4টা মান সেট মাৰিলে হ'ল সাইড লেটাৰেল ৰেজ হোৱাৰ পিছত যিবিলাকৰ মানে কেবুল মেচিন আছে সিহঁতে ফ্ৰন্ট ৰেজটো কেবুলত কৰিব পাৰে ষ্টিকেৰে কেবুলত কৰিলে কি হয় এনি টাইম টেনশনটো আহি থাকে নন ষ্টপ টানি থাকেতো তো মানে কনসেন্ট্ৰেটটো বেছি কৰিব পাৰি কমন লেটছ ষ্টাৰ্ট গো এইটো আৰু
ৰিয়াৰ ডেল্টটো পিছ চাইডে বহাই ৰাখি কেনে মাৰা হয়, তেতিয়া ফ্ৰণ্ট ডেল্টত ভালকে লাগিব। এইটো বঢ়িয়া লাগিছে। এলবটো অকণমান চিধা কৰা, ফ'কাছ হৈ আছে ফ্ৰণ্ট ডেল্টত, ৰিলেক্স। টেবুলত নামাৰিলে ডাম্বেলতো কৰিব পাৰি, এইটো ডাম্বেল ফ্ৰণ্ট ৰেজ কৰিব পাৰি। পৱন চোৱা, খালি এইটো সন্মুখৰ মানে যে এনেকে কিছুমানে হালি ৰাখে, এইটো নহয়। এই ৰেয়াৰডেলটো ফিক্স কৰি ৰাখি ইয়াতে ইউজ কৰাৰ কাৰণে বুকুখন ফিন্দাই ৰাখা। চ' পৱন অল্টাৰনেট কৰা, বঢ়িয়া। এইটো এনেকে 1 by 1 কৰিব পাৰা যায়, নহ'লে একেলগে কৰা। পৱন দুইটা একেলগেও কৰিব পাৰি। এইটো ফ্ৰণ্ট ৰেজ বঢ়িয়া কনচেনট্ৰেট হয়। ফ্ৰণ্ট ডেল্টতো লাগে, অলপ আপাৰ চেষ্টতো লাগে, বঢ়িয়া। চ' ফ্ৰণ্ট ৰেজ হোৱাৰ পিছত ট্ৰেপিজিয়াছৰ কাৰণে এইটো স্মিথ মেচিনত আছে, স্মিথ মেচিনত চাৰ্জটো কৰিব পাৰে। অলপ হেভি ল'লেও কথা নাই। কমন ষ্টাৰ্ট, কম ডিঙিটো নমাই দিবা, তেতিয়া ট্ৰেপিজিয়াছত 100% কনচেনট্ৰেট হ'ব। চাই থাকিব পাৰা, তুমি গ্লাছত চাই থাকিব পাৰা। ডিঙিটো জাষ্ট এইটো বঢ়িয়া। এইটো অকণমান হেভি ল'লেও কোনো কথা নাই, বা ফ্ৰী বাৰতো কৰিব পাৰে। যাৰ ধৰা স্মিথ মেচিন নাই, ফ্ৰী বাৰত লৈ কেনে চাৰ্জটো কৰিব পাৰি, ৰিলেক্স। বা বাৰবেলত নহ'লে ডাম্বেলতো কৰিব পাৰে, বা কিছুমানৰ ঘৰত বা অনলি ডাম্বেলে আছে, তো ডাম্বেলেৰে কৰিব পাৰি। ল' ষ্টাৰ্ট। ডাম্বেলেৰো বঢ়িয়া কনচেনট্ৰেট হয়। খালি এই হাতখনৰ এলবটো অকণমান বেণ্ড ৰাখিলে হ'ল, তেতিয়া 100% ট্ৰেপিজিয়াছটো স্কুইজ হ'ব, বঢ়িয়া, ৰিলেক্স। আৰু এটা কথা কওঁ, এইটো শ্বল্ডাৰ মাৰিলে কুল ডাউনটো ষ্ট্ৰেচিংবিলাক কৰিব লাগে। এই ধৰা শ্বল্ডাৰত ৰিয়াৰ ডেল্টত মানে পাম্প আহিছে, অলপ এনেকে ষ্ট্ৰেচিং কৰিলেই হ'ল। এনেকে পৱন কৰাচোন, ৰিয়াৰ ডেল্টত ষ্ট্ৰেচিং আহিছে। এইটো ষ্ট্ৰেচিং মাজে মাজে ষ্ট্ৰেচিংটো কৰি থকাটো দৰকাৰ। আৰু ফ্ৰণ্ট ডেল্টত এনেকে কৰিব পাৰি, পোষ্ট এটাত ধৰি কেনে এনেকে হিপছটো উলিয়াই দিলে ফ্ৰণ্ট চাইডত ষ্ট্ৰেচিং হয়। পৱন ৱৰ্কআউট ফিনিছ হোৱাৰ পিছত আপোনালোকে কুল ডাউনৰ কাৰণে 10 to 15 মিনিটছ মানে কুল ডাউন কৰিবই লাগে। মাষ্ট বি কৰাটো খুবেই প্ৰয়োজন।